আপোনালোকে মানুহখিনিক বাংলাদেশী অবৈধ বাংলাদেশী বুলি ক'বলৈ এৰা নাই ইয়াকলে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম যদি আপোনালোকে এনেদৰে এই মানুহখিনিক বেআইনীভাৱে অবৈধ বাংলাদেশী বুলি লেবেল লগাব খোজে আমি এই কথাৰ বিৰোধিতাৰে অসমত অবৈধ বাংলাদেশী শব্দটো অবৈধ ঘোষণা কৰিবৰ বাবে আমি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিবলৈ বাধ্য 2026 বিধানসভা নিৰ্বাচন সমাগত আৰু সকলো পক্ষই ককালত টঙালি বান্ধি 2026 নিৰ্বাচনলৈ সাজু হৈছে তেনে সময়তে আমি দেখিবলৈ পাইছো যে অসমত চলিছে এতিয়া উচ্ছেদৰ ৰাজনীতি অসমত চলিছে এতিয়া ধৰ্মৰ নামত মানুহৰ মনত আবেগ সৃষ্টি কৰি নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ ৰাজনীতি কাৰণ অসমক ভাৰতবৰ্ষৰ 1 নম্বৰ শ্ৰেষ্ঠ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ প্ৰতিশ্ৰুতিৰে যিসকলে চৰকাৰ গঠন কৰিছিল সেইসকল 100% ব্যৰ্থ শিক্ষা অসমত এতিয়া বিধ্বস্ত উন্নয়ন বিধ্বস্ত আজি অসম ভাৰতবৰ্ষৰ ভিতৰতে এখন শ্ৰেষ্ঠ ৰাজ্য যিখন ৰাজ্যই ঋণত ককবকাই আছে ইমান বেছি ধাৰত পুজোৱা এখন ৰাজ্য যিখন ৰাজ্যই এই ঋণগ্ৰস্ততাৰ পৰা উঠিবলৈ হয়তো আৰু দশকৰ পিছত দশক প্ৰয়োজন হ'ব তেনে সময়তে নিৰ্বাচন আহিছে গতিকে ইস্যুবিহীনভাৱে এটা নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো অকণমান কঠিনভাৱে শাসক পক্ষ এতিয়া উচ্ছেদ চলাইছে আৰু গৰিষ্ঠ সংখ্যক মানুহৰ বাহবাহ ল'বলৈ চেষ্টা কৰিছে যে চৰকাৰে বাংলাদেশী অবৈধ বাংলাদেশীক তেওঁলোকে উচ্ছেদ কৰিছে ঠিক এনে এটা নেৰেটিভ ক্ৰিয়েট কৰিব যত্ন কৰা হৈছে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদমেল পাতি কৈছে যে তেওঁ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি বনাঞ্চলসমূহ মুক্ত কৰাৰ বাবে উচ্ছেদ কৰিছে আমি ধন্যবাদ জনাইছো কৃতজ্ঞতা জনাইছো যে অসমৰ বনাঞ্চলসমূহ অসমৰ সম্পদ গতিকে ই বেদখল মুক্ত হ'বই লাগিব গতিকে অসমৰ মুখ্যমন্ত্ৰীয়ে নিশ্চয়কৈ এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে এই বনাঞ্চলসমূহত অবৈধভাৱে বসবাস কৰি থকা সংখ্যালঘু মুছলমানসকলক তেওঁ উচ্ছেদ কৰিছে কিন্তু সমসাময়িকভাৱে তেওঁ যি বক্তব্য প্ৰদান কৰিছে যে আমি আমাৰ এনে ধৰণৰ কথা বতৰা বুলি কৈ তেওঁ যে এই কথাটো প্ৰতীয়মান কৰিব বিচাৰিছে যে তেওঁ যিসকল মানুহক উচ্ছেদ কৰিছে সেইসকল এক প্ৰকাৰ অবৈধ বাংলাদেশী বা তেওঁলোক ভাৰতবৰ্ষৰ নাগৰিক নহয় এই ডাবল ষ্টেণ্ডাৰ্ড গেমটো আমি বুজিবলৈ অকণমান অসুবিধা হৈছে এফালে তেওঁ বাহবাহ ল'ব বিচাৰিছে যে তেওঁ বনাঞ্চলসমূহ মুক্ত কৰিছে আনফালে সহজ সৰল মানুহক তেওঁ এটা প্ৰতাৰণা কৰিব বিচাৰিছে এই কথা কৈ যে এইসকল যিসকল আছে এইসকল অবৈধ মানুহ আৰু এইদৰে অবৈধ মানুহক তেওঁ উচ্ছেদ কৰিছে এতিয়া আমি এগৰাকী আইনৰ ছাত্ৰ হিচাপে অসমৰ মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিব বিচাৰিছো যদিহে আপুনি জানে যদিহে আপোনাৰ চৰকাৰে জানে যে এইসকল অবৈধ বাংলাদেশী তেন্তে তেওঁলোকক উচ্ছেদ কৰাৰ লগে লগে কিয় এই দেশৰ পৰা তেওঁলোকক বিতৰণ কৰা হোৱা নাই যদি তেওঁলোক সঁচাকৈ এনক্ৰোচাৰ হয় তেওঁলোকক আইনগতভাৱে গুলিয়াই তেওঁলোকক নিক্ষেপ কৰি দিয়ক কিন্তু ৰাজনৈতিক পাশা খেলত এই সকল মানুহক নিৰীহ মানুহক আপোনালোকে বন্দী কৰি এই যে ৰং চাইছে এইটো কিন্তু গ্ৰহণযোগ্য কথা হ'ব নোৱাৰে এই যে খিলঞ্জীয়া অখিলঞ্জীয়া হিন্দু মুছলমানৰ নামত এটা ডিভাইড এণ্ড ৰুল পলিচি যে আপোনালোকে গ্ৰহণ কৰিছে এই কথা অসমৰ মানুহে অন্তত বুজি উঠিছে আজি আমি দেখিছো যে চৰকাৰে যেতিয়া এইদৰে উচ্ছেদ কৰিছে তেতিয়া একাংশ এই গেৰুৱা শিবিৰৰ আজ্ঞাবাহী ভৃত্য গেৰুৱা মই আকৌ কৈছো গেৰুৱা শিবিৰৰ আজ্ঞাবাহী ভৃত্য কিছুমান ছাত্ৰ সংগঠন কিছুমান যুৱ সংগঠনে ইয়াক আদৰণি জনাইছে সংবাদমেল পাতি তেওঁলোকে উল্লাস প্ৰদৰ্শন কৰিছে যে অবৈধ বাংলাদেশীসকলক উচ্ছেদ কৰা হৈছে জ্ঞান শূন্য এইসকল নেতাক কৈছো যে আপোনালোকে প্ৰমাণ কৰক এইসকল অবৈধ বুলি এইসকল বাংলাদেশী বুলি
কেৱল মিছা আস্ফালন কৰি নিজৰ জ্ঞান শূন্যতাৰ পৰিচয় ৰাইজৰ মাজত আপোনালোকে দাঙি ধৰিছে আপোনালোকে এক আন্দোলনমুখী পৰিৱেশ অসমত সকলো সময়তে বিচাৰে যিটোৰ জৰিয়তে বিগত সময়ছোৱাত আমি দেখিছো যে অসমখনক আপোনালোকে দশকৰ পিছত দশক পিছুৱাই লৈ গৈ আছে কি তথ্যৰ প্ৰমাণৰ ভিত্তিত এই উচ্ছেদ হোৱা মানুহখিনিক আপোনালোকে অবৈধ বুলি ক'বলৈ সাহস পালে কি তথ্যৰ ভিত্তিত আপোনালোকে এনেদৰে নিৰীহ মানুহক এই উচ্ছেদ কৰাত আপোনালোকে অট্টহাস্য প্ৰদৰ্শন কৰি সেই সকল ব্যক্তিক আপোনালোকে অবৈধ বাংলাদেশী বুলি আপোনালোকে তিৰ্যক মন্তব্য কৰিবলৈ সাহস পালে প্ৰশ্নবোৰ পোনপটীয়াকৈ কোনেও আপোনালোকক হয়তো নুসুধে টিভিৰ বুম আপোনালোকে দেখিলে আপোনালোকে নিজকে নেতা জাহিৰ কৰিবলৈ আপোনালোকে এনে ধৰণৰ অবান্তৰ অমূলক কথা কিছুমান আপোনালোকে কৈ ৰাইজৰ বাহবা লবলৈ যত্ন কৰে আপোনালোকলৈ মই মুকলি ডিবেটত আহ্বান কৰিছো মই মুকলি ডিবেটত আহক ওপেন ডিবেট সেশন কৰক তাত আমি থাকিম আপোনালোকে তথ্য আৰু প্ৰমাণ লৈ এই সকল মানুহক অবৈধ বাংলাদেশী অবৈধ বিদেশী বুলি প্ৰমাণ কৰিব লাগিব অন্যথা এনেদৰে প্ৰতিবাৰে এই মানুহখিনিক নিৰীহ মানুহখিনিক খাটি খোৱা মানুহখিনিক আপোনালোকে অবৈধ বাংলাদেশী কোৱা কথাটো বন্ধ কৰক কেৱল কাৰোবাৰ শ্ৰুতলিপি অনুসৰি আপোনালোকে সেই সকল গেৰুৱা শিবিৰৰ নেতাক সমৰ্থন কৰিবলৈ গৈ এই যে আপোনালোকে ৰাজনীতিক যেটো বাতাবৰণ সৃষ্টি কৰিব বিচাৰিছে এই ৰাজনৈতিক বাতাবৰণ অসমৰ বাবে কিন্তু শুভ নহয় আপোনালোকৰ এই ভুৱা উগ্ৰ জাত্যভিমানৰ বাবে বৰ অসমৰ ভেটি কিন্তু হৈছে আজি আমি দেখিছো যে কংগ্ৰেছ দলৰ বৰঘৰত অপ্ৰিয় সত্য যে কংগ্ৰেছ দলৰ বৰঘৰত কুকুৰে এৰেহা বিস্কুট খাই কিছুমান মানুহে বাধ্য হৈ কংগ্ৰেছ দল ত্যাগ কৰি একেৰাতিৰ ভিতৰত তেওঁলোকে গেৰুৱা বাহন পৰিধান কৰি এতিয়া গোটেই অসমৰ ৰজাৰ নিচিনা তেওঁলোকে আচৰণ কৰিব ধৰিছে এই সকল ব্যক্তিক সোঁৱৰাই দিব বিচাৰিছো যে আপোনালোকে কেৱল হিন্দু মুছলমানৰ ৰাজনীতিটোহে বুজি পায় উন্নয়নৰ ৰাজনীতি আপোনালোকে বুজি নাপায় আপোনালোকক যদি প্ৰশ্ন কৰো যে অসমক এক নম্বৰ ৰাজ্য কৰি বুলি কোৱা প্ৰতিশ্ৰুতি কলৈ গল বাৰে বাৰে ঋণ লৈ পেলাই এখন ৰাজ্য চলাবলগীয়া পৰিস্থিতি আপোনালোকৰ হৈছে জাগিৰোডৰ কাগজ কলৰ মাটি এটকা দৰত আপোনালোকে বনিয়া গোষ্ঠীক গতাইছে অসমৰ হাজাৰ হাজাৰ কৃষিভূমি আপোনালোকে সাধাৰণ মানুহৰ পৰা জনজাতীয় মানুহৰ পৰা আপোনালোকে কাঢ়ি লৈ আদানী আম্বানী গোষ্ঠীক আপোনালোকে গতোৱাৰ ষড়যন্ত্ৰ কৰিছে এই কথাবোৰ মিছা প্ৰমাণ কৰক আপোনালোকে নোৱাৰে প্ৰমাণ কৰিব এই প্ৰশ্নবোৰ আপোনালোকক কৰাৰ হত সাহস থকা ব্যক্তিৰ অভাৱ অসমত যাৰ বাবে আপোনালোকৰ যি মন যায় তাকেই কৈছে আৰু যি মন যায় তাকেই কৰিছে আমি দেখিছো যে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এতিয়া কয় যে এই সংবিধানৰ এই ধাৰা এই অনুচ্ছেদ এই কথা বতৰাবোৰ তেওঁৰ ভাল নালাগে তেওঁৰ ভাল লগা নলগালৈ সংবিধান নচলে আৰু তেওঁৰ ভাল লগা নলগালৈ সংবিধান সলনিও নহয় এই কথাটো মনত ৰখা উচিত যে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ভাল লগা নলগাৰ ওপৰত সংবিধানৰ অনুচ্ছেদবোৰ সংবিধানৰ কথা বতৰাবোৰ সলনি কৰিব পৰা নাযায় বা সলনি কৰিব পৰা নহব তেওঁ বিচাৰিলেই ভাৰতৰ সংবিধানৰ পৰা ধৰ্মনিৰপেক্ষতা শব্দটো গুছাই পেলোৱাটো সম্ভৱপৰ নহয় আজি অসমত চলিছে এখন অঘোষিত প্ৰতিযোগিতা যিখন প্ৰতিযোগিতা হৈছে পত্নী প্ৰেমৰ প্ৰতিযোগিতা কোনে কিমান ভাল পায় নিজৰ পত্নীক তাৰে প্ৰতিযোগিতা অসমত চলিছে যাৰ বাবে প্ৰতিজন নেতা আমি দেখিছো যে কিছুমান এনে নেতা যিসকল নেতাৰ জুৱাকালিলৈ তেওঁলোকৰ অৱস্থা কি আছিল সকলোৱে জানে কিন্তু আজি তেওঁলোকে পত্নী প্ৰেমত ইমানেই গদগদ যে তেওঁলোকে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰতিটো জিলাত প্ৰতিটো অঞ্চলত তেওঁলোকৰ পত্নীৰ নামত মাটি থকাৰ বাবে তেওঁলোকে প্ৰতিযোগিতাত নামি পৰিছে এই লৈ প্ৰশ্ন কৰিলে আপোনালোকৰ মুখবোৰ নিমাত হৈ যাব এই লৈ যদি সাংবাদিকসকলে যদি বুদ্ধিজীৱী মহলে নিৰপেক্ষ বিশ্লেষকসকলে উচিত ধৰণে আপোনালোকক প্ৰশ্ন কৰে আপোনালোকৰ মুখবোৰ মলিন হৈ যাব গৰুচুৰিৰ প্ৰসংগটো তল পেলাবলৈ উচ্ছেদৰ নাটক আৰম্ভ কৰা হৈছে এয়া অসমৰ ৰাইজে বুজিছে এয়া অসমৰ ৰাইজে বুজিছে আজি নতুনকৈ দেখিছো অসমত ভাষাক লৈ এটা নতুন এটা বিতৰ্কৰ সৃষ্টি হৈছে কোনোবাই অসমত অসমীয়া মানুহক বা অসমীয়া ভাষাক সংখ্যালঘু কৰাৰ
এটা ভাবুকি দিছে আৰু তাকে লৈ ৰাজনীতি আৰম্ভ হৈছে, তাকে লৈ এটা বিতৰ্কৰ অৱকাশ পাইছে, যাৰ বাবে বিতৰ্ক আৰম্ভ হৈছে। মই এই চেগতে এটা কথা কম, কা আন্দোলনৰ সমৰ্থক যিসকল সেই গেৰুৱা শিবিৰৰ ভৃত্য ছাত্ৰ সংগঠন, গেৰুৱা শিবিৰৰ ভৃত্য যিসকল যুৱ সংগঠন আছে, সেইসকলৰ মুখত অন্তত অসমীয়া ভাষাৰ এই সমৰ্থন বা অসমীয়া ভাষাটোক এটা বিৰাট ৰাজকীয় ভাষা হিচাপে ৰাখিব লাগে বুলি পেলাই যি তেওঁলোকৰ বক্তব্য, সেই বক্তব্য কিন্তু গ্ৰহণযোগ্য নহয়। লাজ লগা কথা, যিসকলে কা আন্দোলনক সমৰ্থন কৰিছিলে, কা আন্দোলনৰ জৰিয়তে যিসকলক তেওঁলোকে অসমৰ আলহী কৰিব বিচাৰিছিলে, সেইসকলে অসমীয়া ভাষাক আপোন কৰি ল'বনে? সেইসকলে অসমীয়া ভাষা ক'বনে? এই যে চিঞৰ বাখৰ হুলস্থুলবোৰ কৰি থকা ব্যক্তিসকলক মই কৈছো, বৰাক উপত্যকাত গৈ আজিতো চৰকাৰ আপোনালোকৰ, কিয় আপোনালোকে বৰাক উপত্যকাত গৈ বৰাক ভেলীৰ সেই মানুহখিনিক আহ্বান কৰিব নোৱাৰে যে আপোনালোকে অসমক থাকে, অসম বৰাক অসমৰে এটা অংগ, কিন্তু আপোনালোকে কিয় ইয়াত অসমীয়াৰ সলনি বাংলা ভাষা ব্যৱহাৰ কৰে? ক'ব পাৰিব? আমি এনেবোৰ কথা বতৰা উপস্থাপন কৰিব বিচাৰিছো, কাৰণ এই কথা বতৰাবোৰ এতিয়া অসমত চৰ্চা হ'ব লাগে। বৰাক উপত্যকাত কাৰো সাহস নহয় গৈ ক'বলৈ যে ইয়াত অসমীয়া ভাষা ৰাখিব লাগে, ইয়াত অসমীয়া ভাষাৰ প্ৰভুত্ব থাকিব লাগে। বৰাকক বাদ দি অসমৰ নতুন এটা মেপ আপোনালোকে কৰিব বিচাৰিছে নেকি? বৰাকটো অসমৰ অংগ। আপোনালোকে যে এই যে নামনি অসম, উজনি অসম, এই হুলস্থুলটো আপোনালোকে কৰি আছে, আপোনালোকে বৰাকখন আপোনালোকৰ দৃষ্টিগোচৰ নহয় নেকি? মই প্ৰশ্ন কৰিব বিচাৰিছো। অসম এখন বৃহত্তৰ ৰাজ্য, বৰাক অসমৰ অংশ, আৰু বৰাকৰ মানুহে কিয় অসমীয়া ভাষাক আঁকোৱালি নলব? তাক লৈ কিয় আন্দোলন নহব? কিয় ছাত্ৰ সংগঠনবোৰ সেই ক্ষেত্ৰত নিমাত? আমি এই ক্ষেত্ৰতো প্ৰশ্ন কৰিব বিচাৰিছো। উচিত কথাবোৰৰ বিতৰ্ক হ'ব লাগিব। কেৱল এটা গোষ্ঠীক টাৰ্গেট কৰি, এটা ধৰ্মীয় আবেগ সৃষ্টি কৰি এই যে ৰাজনীতিটো চলি আছে, এইটো দশকৰ পিছত দশক ধৰি আমি দেখি আহিছো। আৰু ইয়াৰ ভুক্তভোগী হৈছে অসমৰ উঠি অহা নতুন প্ৰজন্ম, যিসকলে উন্নয়ন দেখিবলৈ পোৱা নাই, যিসকলে এটা সুস্থ বাতাবৰণ দেখিবলৈ পোৱা নাই। এইদৰে আপোনালোকৰ ক্ষমতাৰ যুঁজখনত আপোনালোকে বলিৰ প্ৰথা সজাইছে কিছুমান সাধাৰণ মানুহক, যিসকলে এই ৰাজনীতিৰ ভাষাবোৰ বুজি নাপায়। আজি খিলঞ্জীয়া অখিলঞ্জীয়ালৈ ৰাজনীতি হৈছে। খিলঞ্জীয়া কোন তাৰ সংজ্ঞা নিৰূপণ নকৰাকৈ আপোনালোকে কাক খিলঞ্জীয়া বুলি ক'ব খুজিছে? মুছলমান হলেই তেওঁলোক খিলঞ্জীয়া নহয়? মিয়া মানুহ দেখিলে তেওঁলোকৰ পিঠিত কেৱল কাটা তাৰৰ আপোনালোকে দাগ দেখা পায়? এয়া কেনেধৰণৰ মানসিকতা, কেনেধৰণৰ ডাবল ষ্টেণ্ডাৰ্ড আপোনালোকৰ? এইটোতো হ'ব নোৱাৰে। এখন ৰাজ্যত যিসকল মানুহ নাগৰিক হিচাপে বাস কৰে, সেইসকল নাগৰিকৰ যিখিনি ন্যূনতম তেওঁলোকৰ অধিকাৰ, সেইখিনি সাব্যস্ত কৰাৰ যি অধিকাৰ, সেইটো তেওঁলোকৰ আছে। এইটো আপোনালোকে বাধা দি ৰাখিব নোৱাৰে। আজি উচ্ছেদৰ নামত যে এটা নাটক হৈছে, উচ্ছেদৰ নামত যে এটা ৰাজনীতি হৈছে, এই অসমৰ মানুহে বুজিছে। গতিকে আপোনালোকে এনেদৰে এই অসমৰ এটা বিশেষ জনগোষ্ঠী বুলি আপোনালোকে বাৰে বাৰে অভিহিত কৰে। কেতিয়াবা আপোনালোকে অবৈধ বাংলাদেশী বুলি কয়, কেতিয়াবা আপোনালোকে বাংলাদেশী বুলি কয়। এইসকল মানুহক আপোনালোকে টাৰ্গেট কৰি কি আমোদ পায়, এইটোহে আমি বুজি নাপাওঁ। আজি কথাই কথাই আপোনালোকে দেখিলো, আমি সিদিনাখন মুখ্যমন্ত্ৰী এটা সংবাদ মেলত কৈছে যে কাজিৰঙাৰ ওচৰত হেনো মাদ্ৰাছা কৰিছে। তেওঁ ঠাই নিৰ্ধাৰণ কৰিব নোৱাৰে, এই অধিকাৰ তেওঁৰ নাই। মুছলমানে ক'ত মাদ্ৰাছা স্থাপন কৰিব, মুছলমানে ধৰ্মীয় শিক্ষা ক'ত ল'ব, এইটো মুখ্যমন্ত্ৰীৰ শ্ৰুতলিপিত নকৰে, বা মুখ্যমন্ত্ৰীয়ে ঠাই নিৰ্ধাৰণ কৰি দিব নোৱাৰে যে আপুনি নামাজ পঢ়িবৰ কাৰণে আপুনি অমুক ঠাইতে পঢ়িব পাৰিব, অত পঢ়িব নোৱাৰে, তত পঢ়িব নোৱাৰে বুলি মুখ্যমন্ত্ৰীয়ে সেইটো ক'ব নালাগে। মুখ্যমন্ত্ৰীৰ শ্ৰুতলিপি মতে মুছলমানে নামাজ ক'ত পঢ়িব, মাদ্ৰাছা ক'ত পাতিব, এইটো তেওঁৰ দায়িত্ব নহয়। কাৰণ ধৰ্মীয় উপাসনা কৰিবলৈ, ধৰ্মীয় উপাসনা গৃহ স্থাপন কৰিবলৈ সংবিধানে অধিকাৰ দি থৈছে। সংবিধানত যিখন সংবিধান হয়তো আপোনালোকে নামানে, কিন্তু ভাৰতবৰ্ষত এই সংবিধানখন থাকিব, প্ৰতিজন ভাৰতীয় এই সংবিধানখন মানিবলৈ বাধ্য। গতিকে আপোনালোকে কেৱল মুছলমানে ক'ত মাদ্ৰাছা কৰিছে দেখিবলৈ পায়, মুছলমানে ক'ত নামাজ পঢ়িছে আপোনালোকে দেখিবলৈ পায়, মুছলমানৰ ঈদগাহ দেখিবলৈ পায়, মুছলমানৰ কবৰস্থান দেখিবলৈ পায়। এইবোৰ দেখিলে আপোনালোক জ্বলি উঠে। কাৰণটো কি? আপোনালোকেতো মাজুলীত যি অপ্ৰিয় সত্য কৈছো মই, মাজুলীত যি ধৰণে হিন্দু মানুহ খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত হৈছে, মাজুলীত যি ধৰণে খ্ৰীষ্টান ধৰ্মৰ আগ্ৰাসন হৈছে, এই লৈ
অসমৰ ছাত্ৰ সংগঠন অসমৰ যুৱ সংগঠন কিন্তু নিমাত তেতিয়া তেওঁলোকৰ সেই প্ৰতিবাদী কণ্ঠ আমি শুনিবলৈ নাপাওঁ কেৱল মুছলমানে কিবা এটা কৰিলে তাত তেওঁলোকৰ প্ৰতিবাদী কণ্ঠ জাগ্ৰত হৈ উঠে এইবোৰ ৰাজনীতি অসমত আমি বিচৰা নাই এই হিন্দু মুছলমানৰ ৰাজনীতিটো অন্তত বন্ধ কৰক এনে ধৰণৰ ৰাজনীতিৰে আপোনালোকে কিছু সময়ৰ বাবে শাসনত থাকিব পাৰিব এনআৰসি খন উচ্চতম ন্যায়ালয়ে মান্যতা দিয়াৰ লগে লগে আপোনালোকৰ বাবে ইস্যু নোহোৱা হৈ গৈছে গতিকে উচ্ছেদৰ নাটক কৰিছে তাৰ পিছতো আপোনালোকে মানুহখিনিক বাংলাদেশী অবৈধ বাংলাদেশী বুলি ক'বলৈ এৰা নাই ইয়াকলে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম আমি যদি আপোনালোকে এনেদৰে এই মানুহখিনিক বেআইনীভাৱে অবৈধ বাংলাদেশী বুলি লেবেল লগাব খোজে আমি এই কথাৰ বিৰোধিতাৰে অসমত অবৈধ বাংলাদেশী শব্দটো অবৈধ ঘোষণা কৰিবৰ বাবে আমি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিবলৈ বাধ্য হ'ম কাৰণ ভাৰতবৰ্ষৰ ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ আস্থা আছে ভাৰতবৰ্ষৰ ন্যায় ব্যৱস্থাই উচিত ন্যায় নিশ্চয় প্ৰদান কৰিব এইদৰে আবুল তাবুল বক্তব্যৰে অসমৰ পৰিৱেশ পৰিস্থিতি বিশৃংখল কৰাৰ অধিকাৰ মুখ্যমন্ত্ৰীৰো নাই কোনো বিৰোধী দলৰো নাই কোনো ছাত্ৰ সংগঠনৰো নাই গতিকে কথাবোৰ জুকিয়াই চাব যদি আপোনালোকে এই কথাবোৰত যুক্তিসংগত কোনো কাৰণ আৰু তথ্য বিচাৰি পায় মই কথা বতৰাবোৰ ৰাইজৰ মাজলৈ নিয়াটো বিচাৰিছো আৰু এনেদৰে অসমৰ পৰিৱেশ পৰিস্থিতি বিশৃংখল কৰা সকলক হকিয়াই দি কৈছো ন্যায় ব্যৱস্থাক ভয় কৰিবলৈ শিকক কাৰণ ন্যায় ব্যৱস্থাৰ ঊৰ্ধত কোনো নহয় খেয়া লাগিলে মুখ্যমন্ত্ৰীয়ে নহওক কিয়